আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে জ্যেষ্ঠ সাংবাদিক তথা সকলোৰে মৰমৰ সুপ্ৰবক্তা এঞ্জেলা চাংমাই। বিশিষ্ট শিল্পী ডক্টৰ ডালিমী কোঁৱৰক হেৰুৱাই এতিয়া কান্দিনত ভাগি পৰিছে এঞ্জেলা চাংমাই। এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি এঞ্জেলা চাংমায়ে লিখিছে, অনুষ্ঠান এটা শেষ কৰি ঘৰ সোমাইছোহে, মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাদেৱৰ ফোন। তোৰ লগত ডালিমী বাইদেউ কথা পাতিব বিচাৰিছে আৰু তই অনুষ্ঠান কৰা মানুহজনৰ বেংকৰ ডিটেইলছ দিবিচোন, তেখেতে সহায় কৰিব বোলে। এনেকৈয়ে প্ৰথম তেখেতৰ জৰিয়তে কথা হৈছিল, কিন্তু লগা নাছিল যে মই প্ৰথমবাৰ কথা পাতিছোঁ। মোৰ মা এনেকৈ কথা আৰম্ভ কৰে, সময়ে সময়ে পৰামৰ্শ। মই গাত লোৱা চাদৰখনৰ পৰা মোৰ শব্দবোৰলৈকে সকলোতে দৃষ্টি ৰাখে তেখেতে। ফোনটো কৰিলেই সিমূৰৰ পৰা কয়, মা তই কেতিয়া আহিবি মোৰ ওচৰলৈ। কিন্তু মই নোৱাৰিলোঁ, বাৰে বাৰে পৰিকল্পনা কৰোঁ, এইদিনা যাম সেইদিনা যাম। কিন্তু ক'ৰবাত কামৰ হেঁচাই সেইখিনি সুযোগ নিদিলে। এই সময়খিনিত বৰ দুখী অনুভৱ কৰিছোঁ। আপোনাক ক্ষমা বিচাৰিছোঁ। য'তেই আছে কুশলে থাকক। ঈশ্বৰ বিশ্বাসী মানুহগৰাকীৰ ঈশ্বৰমুখী যাত্ৰা। মোৰ এগৰাকী বৰ আদৰৰ মানুহ হেৰাই গ'ল। এনেদৰে এটি আৱেগিক পোষ্ট লিখি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে জ্যেষ্ঠ সাংবাদিক এঞ্জেলা চাংমায়ে। অসমীয়া লোকসংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ডক্টৰ ডালিমী কোঁৱৰৰ বিয়োগৰ খবৰে সকলোকে মৰ্মাহত কৰিছে। লোকসংস্কৃতিৰ পথাৰখনৰ বাবে ই এক বৃহৎ ক্ষতি। লোকসংস্কৃতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বহু অৱদান আগবঢ়াইছিল ডক্টৰ ডালিমী কোঁৱৰে। ৰং চেনেলত সম্প্ৰচাৰিত হোৱা উপাসনাত জন্মলগ্নৰে পৰা দিহানামৰ বিচাৰকৰ আসনত আছিল ডক্টৰ ডালিমী কোঁৱৰ।